আপোনালোকে নিশ্চয় গম পাইছে NSPত স্কলাৰশ্বিপ পাইছে সেই স্কলাৰশ্বিপ কৰিবৰ কাৰণে আপোনালোকৰ মোবাইলত দুটা এপ্লিকেশ্যন লাগিব সেই দুটা এপ্লিকেশ্যন আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক প্ৰথমটো হ'ল আধাৰ ফেচ আইডি সাৰ্ভিস আৰু দুই নম্বৰটো হ'ল NSP OTR ঠিক আছে দুটা এপ্লিকেশ্যন আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব তাৰ পিছত আপুনি নিজে নিজৰ মোবাইলতে NSP স্কলাৰশ্বিপৰ এপ্লাইটো কৰিব পাৰিব প্ৰথমে আপোনালোকে কি কৰিব মই আজি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব মই আজি এই ভিডিঅ'ত ৰেজিষ্ট্ৰেচন কৰাটো দেখুৱাই দিম তাৰ পিছত আপোনালোকে নেক্সট ভিডিঅ'ত গোটেইখিনি এপ্লাই কমপ্লিট কৰাটো মই দেখুৱাই দিম ঠিক আছে প্ৰথমে আপোনালোকে আহি যাব NSP OTR দেখা পাইছে এনেকৈ আহি যাব তাৰ পিছত আপোনালোকে এইটো এপছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকৈ আহি যাব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল OTR এপ ঠিক আছে ইয়াত আপোনালোকে দেখা পাইছে চাৰিটা অপচন আহি আছে প্ৰথমত আহি আছে লগইন দ্বিতীয়তে আহি আছে ৰেজিষ্টাৰ আৰু 3 নম্বৰত আছে eKYC বাই ফেচ অথেন্টিকেশ্যন তাৰ পিছত আপোনাৰ 4 নম্বৰত আহি আছে চেঞ্জ মোবাইল নাম্বাৰ ঠিক আছে যিসকলে এতিয়া নতুন এপ্লাই কৰিব তেওঁলোকৰ কাৰণে কি কৰিব লাগিব আৰু আপোনালোকে যিসকলে ৰিনিউৱেল কৰিব হেতু প্ৰসেস কি হ'ব মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম ঠিক আছে মই এতিয়া যিসকলে একদম ফ্ৰেছ এপ্লাই কৰিব নতুন এপ্লাই কৰিব তেওঁলোকক কি কৰিব মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছো প্ৰথমে আপোনালোকে কি কৰিব ৰেজিষ্টাৰৰ যেটো অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব তলত আহাৰ পিছত ইয়াত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দুটা দিয়া আছে এই টাৰ্মছ এণ্ড কণ্ডিশ্যন দুটা আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে তলত নেক্সটৰ অপচন আহি আছে নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াত আপোনালোকে কি কৰিব আপোনাৰ যেটো নিজৰ মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দিব তাৰ পিছত আপুনি সেন্ড OTP ক্লিক কৰি দিব সেন্ড OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব OTPটো আপোনালোকে ফিল কৰিব তাৰ পিছত আপুনি তলত দেখা পাইছে ক্যাপচাৰ কোড ঠিক আছে ক্যাপচাৰ কোড যেটো আহি আছে ক্যাপচাৰ কোডটো আপোনালোকে দিব লাগিব ক্যাপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি ভেৰিফাই ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ ওপেন হৈ যাব ঠিক আছে ইয়াত আপুনি eKYC কাৰণে আই হেভ আধাৰ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো দিব ঠিক আছে আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপুনি কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টাৰ্মছ কণ্ডিশ্যন আহিব আই এগ্ৰি সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপুনি কি কৰিব আপোনাৰ ফেচ অথেন্টিকেশ্যন কৰিব লাগিব ঠিক আছে কেমেৰাটো ওপেন হৈ যাব ইয়াত আপোনালোকে আহি পেলাই আপোনাৰ ফেচ অথেন্টিকেশ্যন কৰিব ফেচ অথেন্টিকেশ্যন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা আহি যাব ইমেজ ক্যাপচাৰ সাকসেছ তাৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহিব এন্টাৰ ডিটেইলছত আপুনি দেখা পাইছে আপোনাৰ মাকৰ নাম ইয়াত আহি আছে প্ৰথম অপচন ঠিক আছে আপোনাৰ মাকৰ নাম যেটো হয় আপোনাৰ মাকৰ নামটো আপুনি ধুনীয়াকৈ লিখি দিব ঠিক আছে মাকৰ নামটো লিখাৰ পিছত আপুনি কি কৰিব আপোনাৰ দেউতাকৰ নামটো কি হয় দেউতাকৰ নামটো আপুনি লিখি দিব তাৰ পিছত আপোনাৰ নিজৰ যেটো ইমেইল আছে সেই ইমেইলটো আপোনালোকে ইয়াত ধুনীয়াকৈ ফিল কৰি দিব ঠিক আছে ইমেইলটো ফিল কৰাৰ পিছত আপুনি তলত আহিব তলত আহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে NPCI মেপাৰ স্ট্যাটাস যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনো বেংক একাউন্ট লিংক আছে তেতিয়াহলে কিন্তু ইয়াত দেখাই দিব ঠিক আছে তাৰ পিছত আপুনি কি কৰিব লাগিব ইমেইলটো ফিল কৰাৰ পিছত আপুনি নেক্সটৰ অপচনটো দেখা পাইছে নেক্সটত আপুনি ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিব তাৰ পিছত অলপ সময় এনেকৈ ব্ৰাউজিং হ'ব অলপ টাইম লাগে তাৰ পিছত আপোনাৰ যেটো NSP OTR নাম্বাৰটো আপোনাৰ আগত এনেকৈ জেনাৰেট হৈ যাব এটো নাম্বাৰ আপুনি কপি কৰি লৈ ল'ব ঠিক আছে কপি কৰিব কপি কৰাৰ পিছত আপুনি কি কৰিব লগইন অপচনত আহি যাব ঠিক আছে এটো আপোনাৰ কি হ'ল আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈ গল ঠিক আছে তাৰ পিছত আপুনি ওয়েবসাইটত গৈ পেলাই এপ্লাই কৰিব লাগিব যদি আপোনালোকে নিজৰ মোবাইলতো কৰিব বিচাৰে তেতিয়াহলে নেক্সট আৰু এটা ভিডিও আহিব হেতু ভিডিওত গোটেইখিনি ডিটেইলছ মই আপোনালোকক দেখুৱাই দিম আপোনালোকে NSP স্কলাৰশ্বিপটো আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ কৰিব নেক্সট ভিডিওত গোটেইখিনি ডিটেইলছ মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম আৰু যদি আপোনালোকে কোনোবা এপ্লাই কৰোতে কিবা প্ৰবলেম ফেস কৰি আছে এপ্লাইটো কৰিব পৰা নাই তেতিয়াহলে আমাৰ এই ভিডিওৰ ডেসক্ৰিপচন বক্সত এটা মোবাইল নম্বৰ দিয়া থাকিব তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু আপোনালোকৰ যদি অনলাইন যিকোনো ধৰণৰ কামৰ কাৰণে আপোনালোকৰ সাপোৰ্ট লাগে তেতিয়াহলে এটো নম্বৰত আপোনালোকে নিশ্চয় মেসেজ কৰিব ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে আমাৰ এই চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে ফেসবুক পেজৰ পৰা চাই আছে তেতিয়াহলে আমাৰ পেজখন ফলো কৰিবলৈ নাপাহৰিব